আসসালামু আলাইকুম সকলো ছাত্ৰ ছাত্ৰীক ইংলিছ গ্ৰামাৰ চেণ্টাৰ তৰফৰ পৰা আন্তৰিক অভিনন্দন জনাইছোঁ। ছাত্ৰ ছাত্ৰীসকল এই ক্লাছ 10ৰ এই ইংলিছৰ এই টাইগাৰ ইন দ্য জুৰ কোৱেশ্যন আৰু এনচাৰ আজিৰ ক্লাছত লৈ আহিছোঁ। কেইদিনমান হ'ল আমি ভিডিঅ' দিব পৰা নাই, ঘৰত কামৰ প্ৰব্লেম থকাৰ কাৰণে আজি লৈ আহিছোঁ এই টাইগাৰ ইন দ্য জুৰ ইম্পৰ্টেণ্ট কোৱেশ্যন এণ্ড এনচাৰ। নাম্বাৰ 1 চাবা, হু ইজ দ্য পয়েট অফ দ্য পয়েম এ টাইগার ইন দ্য জু, মানে এ টাইগার ইন দ্য জুৰ কবি কোন? এনচাৰ কি? লেছলি নুৰিছ। এইটো মনত ৰাখিলেই হৈ যাব, বাকীখিনি নালাগে। এবার নাম্বাৰ 2 কোৱেশ্যন যে হুম ডাজ দ্য টাইগাৰ ইগন'ৰ, তাৰমানে বাঘে কাক মানে উপেক্ষা কৰে? দ্য টাইগাৰ ইগন'ৰছ দ্য ভিজিটৰ্ছ। ইয়াত অনলি এনচাৰটো মনত ৰাখিবা, দ্য ভিজিটৰ্ছ, এইখিনি থাকিলেই হ'ব। হোৱাই ডাজ দ্য টাইগাৰ ইগন'ৰ দ্য ভিজিটৰ্ছ, তাৰমানে দৰ্শকসকলক বাঘে কিয় উপেক্ষা কৰে চিৰিয়াখানাত চাবলৈ গ'লে? এবাৰ আহিবা, দ্য টাইগাৰ ইগন'ৰছ দ্য ভিজিটৰ্ছ বিকজ হি কনচিডাৰ্ছ দ্য ভিজিটৰ্ছ এজ হিজ ইনিমি, তাৰমানে বাঘে ভাবে কি চিৰিয়াখানাত চাবলৈ গ'লে যে সি বনত আছিল, এই মানুহে তাক ধৰি এই সজাত আবদ্ধ কৰি ৰাখিছে, সেইকাৰণে শত্ৰু হিচাপে বিবেচনা কৰে। নাম্বাৰ 4 হোৱাট ইজ দ্য লাষ্ট ভইচ দ্য টাইগাৰ হেয়াৰ এট নাইট, মানে ৰাতি বাঘটোৱে কি হে শব্দ শুনে? দ্য টাইগাৰ হেয়াৰ্ছ দ্য লাষ্ট ভইচ অফ দ্য পেট্ৰলিং কাৰ্ছ। তোমালোকে এইখিনি মনত ৰাখিবা যদি MCQত আহে, দ্য পেট্ৰলিং কাৰ্ছ এট নাইট। নাম্বাৰ 5 হোৱেন ডাজ দ্য টাইগাৰ হেয়াৰ দ্য লাষ্ট ভইচ, মানে বাঘটোৱে কেতিয়া শেষ শব্দ শুনে অফ দ্য পেট্ৰলিং কাৰ্ছ? তেতিয়া কি ক'বা? এট নাইট, দ্য টাইগাৰ হেয়াৰ্ছ দ্য লাষ্ট ভইচ এট নাইট। নাম্বাৰ 6 হোৱাট ডাজ দ্য টাইগাৰ ডু এট নাইট, তাৰমানে বাঘটোৱে ৰাতি কি কৰে? তাৰমানে চিৰিয়াখানাৰ বাঘে কি কৰে ৰাতি? এনচাৰ হ'ব দ্য টাইগাৰ লিচেন্স, মানে শুনে টু দ্য ভইচ অফ দ্য পেট্ৰলিং কাৰ্ছ এণ্ড হি ষ্টেয়াৰ্ছ, মানে তেওঁ লৰালগে চাই থাকে এট দ্য ব্ৰিলিয়েণ্ট ষ্টাৰ্ছ উইথ ব্ৰাইট আইজ, তাৰমানে তেওঁৰ উজ্জ্বল চকুৰে কি কৰে? মানে আকাশৰ উজ্জ্বল তৰাবোৰ চাই থাকে। হি ডাজ নট টেক ৰেষ্ট, তেওঁ জিৰণি নলয়। নাম্বাৰ 7 হোৱেৰ ইজ দ্য টাইগাৰ ইমপ্ৰেছড ইন, দ্য টাইগাৰ ইজ ইমপ্ৰেছড ইন দ্য কেজ ইন দ্য জু, তাৰমানে বাঘক ক'ত আবদ্ধ কৰি ৰখা হয়? কেজত, সজাত ৰখা হয়। নাম্বাৰ 8 হোৱেৰ ডাজ দ্য প্লাম্প ডিয়াৰ পাছ, তাৰমানে স্বাস্থ্যৱান হৰিণবোৰ ক'ত চলাচল কৰে? এনচাৰ কি? দ্য প্লাম্প ডিয়াৰ পাছেছ নিয়াৰ দ্য ৱাটাৰ হল, তাৰমানে স্বাস্থ্যৱান হৰিণে পানীৰ উৎসৰ ওচৰেদি চলাচল কৰে। হোৱেৰ ডাজ দ্য টাইগাৰ ষ্টক, বাঘটোৱে ক'ত চলাচল কৰে? দ্য টাইগাৰ ষ্টকছ ইন দ্য কেজ ইন দ্য জু, তাৰমানে বাঘে চিৰিয়াখানাৰ সজাত চলাচল কৰে। হোৱেৰ ইজ দ্য টাইগাৰ লকড, তাৰমানে বাঘক ক'ত আবদ্ধ কৰি ৰখা হয়? এনচাৰ কি হ'ব? ইন এ কনক্ৰিট চেল, এইটো মনত ৰাখিবা, লাষ্টত দিয়া আছে ইন কনক্ৰিট চেল। নাম্বাৰ 11 হোৱাট আৰ দ্য ফিলিংছ অফ দ্য টাইগাৰ ইন দ্য কেজ, মানে সজাত বাঘৰ অনুভৱ কি থাকে? দ্য টাইগাৰ ফিলছ ভেৰি ট্ৰাবল, মানে বাঘে বৰ কষ্ট অনুভৱ কৰে ইন দ্য কেজ, সজাত। দ্য টাইগাৰ ইজ ৰোৱাৰিং গ্ৰলিং এণ্ড সোনাৰ্লিং। নাম্বাৰ 12 হাউ উড দ্য টাইগাৰ বিহেভ ইন জংগল, মানে অৰণ্যত বাঘে কি ব্যৱহাৰ কৰে? দ্য টাইগাৰ মুভছ ফ্ৰীলি ইন এ নেচাৰেল হেবিচিয়েল, তাৰমানে মুক্তভাৱে তেওঁ প্ৰাকৃতিক অভ্যাস হিচাপে ঘূৰি ফুৰে। ছাত্ৰ ছাত্ৰীসকল ৰাইমিং ৱৰ্ডো আহিব পাৰে এই কবিতাত থকা, যেনেকৈ কেছ, ৰেচ, গ্ৰাছ, পাছ, ইটছ, ভিলেজ, বাৰ্ডছ, কাৰ্ছে, ষ্টাৰ্ছ, এইবিলাক হৈছে ৰাইমিং ৱৰ্ড থাকিব, মানে মিল থকা শব্দ। আকৌ ইংৰাজী ৱৰ্ড মিনিং থাকিব, যেনেকৈ ষ্টাক, এইটোৰ আৰু ইংৰাজী ৱৰ্ড আছে ৱাক, ষ্ট্ৰিটলি, ভিভিড, ষ্ট্ৰিকিং, ব্ৰেভ, গ্লাৰিং, ৰেচ, ভাইলেণ্ট, এংগাৰ, তাৰমানে ৰেচ ইয়াত যদি আণ্ডাৰলাইন কৰি দিয়ে তলত অপশ্যন দিব যে ভাইলেণ্ট এংগাৰ, মেক নইজ, এনেকৈ দিব, তেতিয়াহ'লে তোমালোকে ৰাইট কৰিবা ভাইলেণ্ট এংগাৰ। ভেলভেট মানে কোমল, শ্বৰ্ট মানে কোমল, লাৰ্কিং মানে লুকাই থকা,
হাইডিং টু এটাক মানে আক্ৰমণ কৰিবলৈ লুকাই থকা, স্লাইডিং মুভিং স্মুথলি, ৱাটাৰ হল পণ্ড ষ্ট্ৰীম, প্লাম্প হেল্ডি, তাৰপাছত কি ফেট, সোনালিং গ্ৰলিং, এইবিলাক ৱৰ্ড মিনিং। তাৰপাছত কি ইটছ, বৰ্ডাৰ, ফাংছ, ফৰ্ণ্টিড, টেৰৰাইজিং, ষ্ট্ৰেকিং ফিয়াৰ, কনক্ৰিট মেডে, চেমেণ্ট, শেষ্টাৰ্ছ, লুকছ লাইট, পেট্ৰলিং, গ্ৰাউট, কেছ তাৰমানে সজাই, এইটো আৰু বুজাইছে জেইল, চেল কোনটো হ'ব বা প্ৰিজন। ঠিক আছে ছাত্ৰ ছাত্ৰীসকল, আজি এটা গেৰেণ্ডৰ ইন্দাজুৰ এইখিনি সমাপ্ত কৰিছোঁ। তোমালোকে মনোযোগেৰে পঢ়িবা। ধন্যবাদ।